প্ৰিয় দৰ্শক, মই সঞ্জীৱ পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ জীৱনৰ ডাঙৰ এটা অংশ মই এগৰাকী অকলশৰীয়া মাতৃৰ ৰূপত জীয়াই আছোঁ। মোৰ পুত্ৰৰ নাম নিৰ্বাণ আৰু তাৰ বয়স এতিয়া 25 বছৰ। সিয়েই মোৰ জীৱনৰ সংগী। তাৰ বাবে মই জীৱনৰ সকলো কঠিন পৰিস্থিতিৰ সৈতে যুঁজিবলৈ পাৰোঁ। আমি দুয়োৱে মিলি এই পৃথিৱীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ, ইজনে আনজনৰ সাহস হওঁ। আমাৰ মাজত এনেকুৱা এটা সম্পৰ্ক আছিল যি শব্দৰ দ্বাৰা নহয়, অনুভৱ কৰিহে বুজিবলৈ পৰা যায়। কিন্তু এটা নিশা সকলো এটা মুহূৰ্তৰ কাৰণে সলনি হৈ গৈছিল। সেইদিনা নিৰ্বাণে ৰাতি দেৰিকৈ ঘৰত সোমাইছিলহি। তাৰ বাহুটো এফালে হাউলি আছিল আৰু চকুতো সেই উজ্জ্বলতা নাছিল যি সদায় তাৰ চকুত থাকিছিল। তাক বৰ ভাগৰি অহা যেন লাগিছিল। সেই ভাগৰ কেৱল শৰীৰৰে নহয়, মনৰো আছিল। সি সেইটো সময়ত এখন লোকেল কিতাপৰ দোকানত ফুল টাইম জব কৰি আছিল আৰু লগতে এখন কলেজত সাহিত্য চৰ্চাও কৰি আছিল। কিতাপৰ প্ৰতি আন্তৰিকতা আমাৰ দুয়োজনৰ সমানেই আছিল। কিন্তু এইকেইদিনত মন কৰিছিলোঁ যে দায়িত্বৰ বোজা তাৰ ওপৰত যেন ভাৰী পৰিছিল। সি মোৰ ওচৰলৈ আহিলে আৰু লাহেকৈ ক'লে, মা, আজি কিবা এটা ভাল লগা নাই। তাৰ কণ্ঠ বৰ দুৰ্বল আছিল। তাৰ চকু একেবাৰে সেমেকি গৈছিল। মোৰ বুকুৰ ধপধপনি এতিয়া বাঢ়িবলৈ ধৰিলে। মই তেতিয়া ভাত বনাবলৈ এৰি তাক সুধিলোঁ যে তোমাক আজি বহুত ভাগৰুৱা যেন লাগিছে। ব'লা এতিয়া অলপ জিৰণি ল'বা। মোৰ কোঠাটো গৰম হৈ আছে। তুমি তাতেই অলপ বাগৰি দিয়া। আমাৰ পুৰণি ঘৰটো ঠাণ্ডা দিনত বহুত সোনকালে ঠাণ্ডা হৈ গৈছিল। কাঠৰ দৰ্জা আৰু পুৰণি খিৰিকীৰে বতাহক ৰখাবলৈ পৰা নাছিল। এতিয়া মোৰ কথা শুনাৰ পিছত নিৰ্বাণে মনে মনে কোঠাটোলৈ বুলি সোমাই গ'ল। ময়ো এতিয়া তাৰ পিছে পিছে গ'লোঁ। আলমিৰাৰ পৰা ডাঙৰ কম্বল এখন উলিয়ালোঁ আৰু তাৰ ওপৰত জাপি দিলোঁ, যেনেকৈ সি সৰু হৈ থাকোঁতে কৰিছিলোঁ। সি তেতিয়া ক'লে যে ধন্যবাদ মা, আৰু তেনেকৈ কৈ চকু দুটা মুদি দিলে। মই মাত্ৰ তাৰ ওচৰত বহিলোঁ। তাৰ উশাহ নিশাহ তল ওপৰ হৈ আছিল আৰু মই সেই পুৰণি উষ্ণতাটো অনুভৱ কৰিছিলোঁ। এগৰাকী মাকৰ সান্তনা যে মোৰ সন্তান মোৰ ওচৰত আছে, সুৰক্ষিত আছে। সেই নিশা বহুত ঠাণ্ডা আছিল আৰু ঘৰত হিটাৰো বৰ লাহে লাহে চলি আছিল। মই এটা মুহূৰ্তৰ কাৰণে ভাবিলোঁ যে কম্বলখন ময়ো লৈ লওঁ, তেতিয়া সি অলপ আৰাম পাব। মই লাহেকৈ বাগৰি দিলোঁ আৰু মোৰ মনটোক বুজাইছিলোঁ যে এয়া মাত্ৰ এগৰাকী মাকৰ যত্ন, তাৰ বাহিৰে আন একোৱেই নহয়। কোঠাটো এতিয়া একেবাৰে শান্ত হৈ আছিল। বাহিৰত ঠাণ্ডা বতাহৰ ফিৰফিৰণি শুনিবলৈ পোৱা গৈছিল, কিন্তু কোঠাটোতে শান্তি লুকাই আছিল। সেই মুহূৰ্তটো এটা সাধাৰণ নিশাৰ অংশ যেন লাগিছিল, য'ত এগৰাকী মাকে তেওঁৰ সন্তানৰ যত্ন লৈছিল। আমাৰ জীৱনত কিছুমান সম্পৰ্ক ইমান গভীৰ হয় যে আমি তাৰ যত্ন ল'বলৈ সকলো সীমাৰ পাৰ কৰি দিবলৈ পাৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা ভাৱনা আৰু দায়িত্বৰ মাজত এটা সীমা থকাটো খুবেই প্ৰয়োজন। এই কাহিনীটো হৈছে মা পুত্ৰৰ সেই সম্পৰ্কৰ নিদৰ্শন, য'ত প্ৰেম, দায়িত্ব আৰু এক শান্ত বুজাবুজি থাকে। কম্বলৰ তলত মই নিৰ্বাণৰ লগত শুই থাকিলোঁ। সি গভীৰভাৱে টোপনিত আছিল, কিন্তু মই এতিয়া জাগি আছিলোঁ। তাৰ মূৰত সাধাৰণ ঘামৰ টোপাল জিলিকি আছিল, হয়তো ভাগৰ নহ'লে কিবা খেলি মেলি। মই তাৰ চুলিত লাহেকৈ আঙুলি বুলালোঁ, যেনেকৈ সৰুতে কৰিছিলোঁ। সেইটো সময়ত মোৰ সেইবিলাক দিনলৈ মনত পৰিছিল যেতিয়া সি প্ৰথমবাৰৰ বাবে স্কুললৈ গৈছিল। কান্দি কান্দি মোক সাবটি ধৰিছিল আৰু মই তাক ভৰসা দিছিলোঁ যে তোমাৰ মা সদায় ইয়াতেই থাকিব। আজিও মই সেয়াই কৰিছিলোঁ। তাক ভৰসা দিবলৈ বিচাৰিছিলোঁ যে সকলো ঠিক হৈ যাব। ইতিমধ্যে ৰাতিপুৱাৰ প্ৰথম কিৰণে খিৰিকীৰ ভিতৰলৈ আহিলে আৰু নিৰ্বাণ টোপনিৰ পৰা সাৰ পাই গ'ল। সি কিছু ছেকেণ্ডৰ কাৰণে মোলৈ চাই থাকিল। তাৰপিছত সাধাৰণভাৱে মিচিকিয়ালে যে মা, আপুনি? নিৰ্বাণে এটা মুহূৰ্তৰ পিছতে ক'লে, মা, কি আমি কিছু সময়ৰ কাৰণে ক'ৰবালৈ যাবলৈ পাৰোঁনে? কেইদিনমান মাত্ৰ আপুনি আৰু মই। মই তেতিয়া আচৰিত হৈ তাৰ ফালে চাইছিলোঁ। ক'ৰবালৈ যাবলৈ বিচৰা মানে? সি তেতিয়া ক'লে যে এইখন চহৰ, এই দৈনন্দিনৰ কাম আৰু যান্ত্ৰিকতাৰ পৰা অলপ দূৰত। কিছু সময় মাত্ৰ আমাৰ কাৰণে। এনেকৈ কেইদিনমানৰ ভিতৰতে আমি এটা পাহাৰীয়া অঞ্চললৈ গ'লোঁ, এখন সৰু গাঁও, য'ত মোবাইলৰ নেটৱৰ্ক নাছিল আৰু সময় যেন একেবাৰে ৰৈ গৈছিল। তাত এটা সৰু ঘৰত থাকি আমি আকৌ ইজনে আনজনক বুজিবলৈ ধৰিলোঁ। তাৰ কেৰিয়াৰক লৈ, নিসংগতাক লৈ আৰু ভৱিষ্যতক লৈ। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল তাৰ ভয় আছিল যে তাক কেতিয়াবা মোৰ বুজা যেন লাগিব নেকি বুলি। মই তাৰ হাতত ধৰিলোঁ আৰু ক'লোঁ, নিৰ্বাণ, তুমি মোৰ অংশ। তুমি কেতিয়াও মোৰ বুজা নহয়। সদায় তুমি মোৰ জীয়াই থকাৰ কাৰণ হৈ আছা। এইকেইদিনত আমি মাত্ৰ কথা পাতিলোঁ, পুৰণি স্মৃতি সতেজ কৰিলোঁ, কিতাপ পঢ়িলোঁ আৰু নিশা তৰা গণিছিলোঁ। নিৰ্বাণৰ মনটো আকৌ আগৰ দৰে শান্ত হ'বলৈ ধৰিছিল।
তাৰ ভিতৰৰ খেলিমেলিবিলাক লাহে লাহে ঠিক হ'বলৈ ধৰিলে। যেতিয়া আমি ঘৰলৈ উভতিছিলোঁ তেতিয়া আমি সেয়া নাছিলোঁ যেনেকৈ আমি গৈছিলোঁ, আৰু এনেকৈ আমি এতিয়া অলপ আৰু শক্তিশালী হৈ উঠিছিলোঁ। সকলো সম্পৰ্কই একোটা যাত্ৰা, আৰু সেই যাত্ৰা কেতিয়াবা স্থগিত কৰাৰো প্ৰয়োজন। কেতিয়াবা কেতিয়াবা সকলোতকৈ ডাঙৰ উত্তৰ শব্দৰ দ্বাৰা নহয়, লগত কটোৱা মৌন সময়ৰ পৰা পোৱা যায়। পাহাৰৰ পৰা উভতি অহাৰ পিছত কিছুমান বস্তু সলনি হৈ গৈছিল। নিৰ্বাণ এতিয়া আগতকৈ বেছি শান্ত হৈ গৈছিল, কিন্তু এক নতুন আত্মবিশ্বাসৰ সৈতে সি এতিয়া তাৰ শব্দতকৈ বেছি তাৰ সিদ্ধান্তৰ দ্বাৰা কথা ক'বলৈ ধৰিছিল। এদিন সন্ধিয়া সি মোৰ ওচৰলৈ আহিলে আৰু মোৰ হাতত চাহৰ কাপটো দিলে আৰু ক'লে, মা, মই এটা সিদ্ধান্ত লৈছোঁ। মই সেই লিখক কৰ্মশালাত আবেদন কৰিম যি মুম্বাইত হ'ব। মই তাৰ চকুলৈ চালোঁ। তাৰ চকুত সেই পুৰণি কুণ্ঠাবোধ নাছিলে। তাৰ ঠাইত এক স্পষ্ট সংকল্প আছিল। মই মাত্ৰ মোৰ দুপিয়ালো আৰু মিচিকিয়াই ক'লোঁ, যোৱা শুন, এতিয়া তুমি মাত্ৰ মোৰ সাৰথি নহয়, তুমি নিজৰ কাহিনীৰে হিৰ' হ'বলৈ গৈ আছা। এতিয়া এনেকৈ নিৰ্বাণে এবছৰৰ কাৰণে মুম্বাইলৈ গুচি গ'ল। প্ৰতি সপ্তাহে মোলৈ ফোন কৰে, নতুন নতুন কথা কয়, কোনজন লিখকক লগ পালে কি লিখিলে সকলোবিলাক। ময়ো মোৰ ভিতৰলৈ চাবলৈ আৰম্ভ কৰিলোঁ। ইমান বছৰ মাত্ৰ মই মা হৈ জীয়াই থাকিলোঁ। এতিয়া নিজৰ কাৰণে জীয়াবলৈ বদ্ধপৰিকৰ। মই ওচৰৰে এটা লাইব্ৰেৰীত ভলণ্টিয়াৰ কাম আৰম্ভ কৰিলোঁ। তাতে এটা সন্ধিয়া ল'ৰা ছোৱালীবিলাকক কাহিনী শুনাই থাকোঁতে মই বুজিবলৈ পাৰিছিলোঁ যে মোৰ নিজৰো এখন পৃথিৱী আছে নিৰ্বাণৰ বাহিৰেও। নিৰ্বাণৰ প্ৰথম চিঠি আহিলে, মা, মোৰ প্ৰথম কিতাপ প্ৰকাশ হ'বলৈ গৈ আছে, আৰু তাত এটা অধ্যায় আছে আপোনাৰ নামত। সেইটো নিশাৰ কথা উল্লেখ আছে, যেতিয়া আপুনি মোক এখন কম্বলেৰে নহয়, মোক আকৌ জীয়াই থাকিবলৈ শিকাইছিল। মই বহুত দেৰিলৈকে সেই চিঠিখন হাতত লৈ বহি থাকিলোঁ। কোঠাটোৰ নিৰ্জনতা মোৰ ভিতৰত বহুত গভীৰভাৱে সোমাই গৈছিল। এতিয়া আমি আগৰ দৰে নাই, বৰঞ্চ আগতকৈ বহুত ভাল হৈ গৈছিলোঁ। সেইটো কেঁচুৱা যিয়ে মোৰ আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকিছিল। এতিয়া সেইজন ল'ৰাই নিজৰ পৃথিৱীখন গঢ়িবলৈ চেষ্টা কৰি আছে, আৰু মই এতিয়া মাত্ৰ মাতৃৰ নহয়, এগৰাকী নাৰীও নিজৰ পৰিচয়ৰ সৈতে। কেতিয়াবা কেতিয়াবা শীতৰ নিশা এখন কম্বল আৰু দুখন কপি থকা অন্তৰেৰে গোটেই জীৱনটোকে এটা নতুন পথ দিবলৈ পাৰে। সম্পৰ্কটো কেতিয়াও বুজা নহয়, যদিহে আমি সেয়া বুজিবলৈ, সময় দিবলৈ আৰু একেলগে থকাৰ সুযোগ দিওঁ। এজন পুত্ৰ আৰু এগৰাকী মাতৃৰ এই কাহিনী মাত্ৰ এটা কাহিনীয়েই নহয়, এটা অনুভৱ, যি প্ৰতিখন ঘৰতে ক'ৰবাত নহয় ক'ৰবাত অনুভৱ হয়। মুম্বাইলৈ যোৱা 6 মাহ হৈ গৈছিল। এতিয়া নিৰ্বাণে সদায় ফোন কৰে মোলৈ, কিন্তু তাৰ কণ্ঠত এতিয়া আগৰ দৰে কুণ্ঠাবোধ নাছিল। প্ৰতিবাৰেই ফোন কৰোঁতে সি নতুন নতুন কথাবিলাক কৈছিল। কেতিয়াবা যদি কবিতাৰ কথা, কেতিয়াবা যদি গল্পৰ কথা, আৰু কেতিয়াবা অনুভৱৰ কথাবিলাক। কিন্তু এদিন ফোনত তাৰ কণ্ঠ অলপ বেলেগ আছিল। মা, মোৰ কিতাপ প্ৰকাশ হ'বলৈ গৈ আছে, পাব্লিক ইভেণ্ট আছে, আৰু মই বিচাৰোঁ আপুনি ইয়ালৈ অহাটো। কথাটো শুনাৰ লগে লগে মই এটা মুহূৰ্তৰ কাৰণে মৌন হৈ পৰিছিলোঁ। ইমান বছৰৰ পৰা মই তাৰ সাহস আছিলোঁ, আৰু এতিয়া সি বিচাৰিছে মই তাৰ সাক্ষী হওঁ তাৰ সফলতাৰ। মই এতিয়া প্ৰথমবাৰৰ বাবে ফ্লাইটত বহিলোঁ। অন্তৰত ভয়ো আছিল আৰু দুখো আছিল। অনুষ্ঠানটো এখন ডাঙৰ বুক ষ্টৰত হৈছিল। তাত বহুত লোক আছিল, লেখক, পত্ৰকাৰ আৰু কেমেৰা। কিন্তু মোৰ চকুৱে মাত্ৰ নিৰ্বাণক বিচাৰি আছিল, আৰু তাৰ পিছত সি মঞ্চলৈ আহিলে। সম্পূৰ্ণ আত্মবিশ্বাসী হৈ মোৰ ফালে চাই মিচিকিয়াই হাঁহি ক'লে, মই মোৰ কিতাপ এনে এজন ব্যক্তিক সমৰ্পণ কৰিবলৈ গৈ আছোঁ, যাৰ সান্নিধ্যই মোক শব্দ দিয়ে মোৰ মা চৰিতা। তেতিয়া লগে লগে গোটেই হলটো হাত চাপৰিৰে ৰজন জনাই উঠিল। মই তাতেই বহি থাকিলোঁ, যেন এনেকুৱা লাগিছিল সময় ৰৈ গৈছে। সেইদিনা মই কেৱল মাতৃয়েই নাছিলোঁ, মই ভাবিছিলোঁ মই তাৰ বাবে এটা অনুপ্ৰেৰণা আছিলোঁ। কিতাপখনৰ নাম আছিল সেই শীতৰ নিশাৰ কম্বল। মানুহে সেয়া বহুত পচন্দ কৰিলে। কাহিনীটো মাত্ৰ মাক আৰু পুতেকৰ আছিল। সেই সকলো সম্পৰ্ক আছিল য'ত মৌনতাত প্ৰেম লুকাই থাকে। তাৰ মাজতে মোৰ নিজৰ জীৱনলৈও এটা নতুন লহৰ আহিলে। লাইব্ৰেৰীত কাম কৰি কৰি মই নিজেই লিখিবলৈ আৰম্ভ কৰিলোঁ, সৰু সৰু চুটি গল্প আৰু তাৰ পিছত কাহিনীবিলাক। নিৰ্বাণে আগতে মোৰ পৰা প্ৰেৰিত হৈছিল। এতিয়া আমি ইজনে আনজনৰ সহলিখক হৈ পৰিছিলোঁ। এতিয়া আমি একেলগে নাথাকোঁ, কিন্তু প্ৰতিমাহে ইজনে আনজনৰ নতুন কাহিনীৰ প্ৰথম কপিটো পঠিয়াইছিলোঁ। আমাৰ সম্পৰ্কত এতিয়া সৰুকালৰ প্ৰয়োজন আৰু যৌৱনৰ খেলিমেলি নাই, এতিয়া আহে মাত্ৰ বুজাবুজি। সম্পৰ্কৰ সকলোতকৈ ডাঙৰ কথা এইটোৱেই যে সেয়া সময়ৰ লগত সলনি হৈ যায়, কিন্তু যদি অন্তৰৰ পৰা সংযোগ হৈ থাকে, তেনেহ'লে প্ৰতিটো পৰিৱৰ্তনে এটা গভীৰতা দি যায়। মুম্বাইৰ পৰা উভতি অহাৰ পিছতো মোৰ মনত কিবা এটা চলি থাকিল। সেই মঞ্চ, সেই হাত চাপৰি আৰু নিৰ্বাণৰ চকুত গৰ্ব থকাটো।
মই এতিয়া প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলোঁ যে মই মাত্ৰ এজন পুত্ৰই লালন পালন কৰা নাছিলোঁ। মই এজন নিৰ্মাতা বনাইছিলোঁ যি এতিয়া নিজৰ বিবেচনাৰে পৃথিৱীখনকে সলনি কৰিবলৈ পাৰে। এদিন দুপৰীয়া লাইব্ৰেৰীত বহি মই মোৰ ডায়েৰীখন লিখি আছিলোঁ। তেতিয়াই পিছফালৰ পৰা এটা শব্দ আহিলে, আপোনাৰ লিখনি বহুতেই স্পষ্ট, কি আপুনি একো প্ৰকাশিত নকৰে নেকি? মই তেতিয়া লক্ষ্য কৰিছিলোঁ যে এজন বয়োজ্যেষ্ঠ সাংবাদিক এখন প্ৰতিষ্ঠিত আলোচনীৰ। এনেকৈয়ে কিছুদিনৰ পিছত মোৰ প্ৰথম কাহিনীটো প্ৰকাশ পালে এগৰাকী মাৰ খিৰিকী, আৰু মানুহে সেয়া বহুতেই পচন্দ কৰিলে। এতিয়া মই কেৱল কিতাপেই পঢ়া নাছিলোঁ, এতিয়া মই কিতাপ লিখিবলৈও লৈছিলোঁ। এদিন সন্ধিয়া নিৰ্বাণৰ ফোন আহিল, মা কি আপুনি অহা মাহত আহিবলৈ পাৰিব নেকি? মই বিচাৰিছিলোঁ আপুনি কাৰোবাক লগ কৰাটো। মই তেতিয়া মিচিকিয়াই সুধিলোঁ যে কি নাম তাইৰ। সি অলপ দেৰি মনে মনে থাকিলে, তাৰপিছত ক'লে যে নৰী, তাইও এগৰাকী লেখিকা, কিন্তু তাতোকৈ বেছি তাই মোক বুজি পায়, যেনেকৈ আপুনি মোক বুজি পায়। মই এতিয়া অনুভৱ কৰিলোঁ যে মোৰ ল'ৰাই মাত্ৰ এগৰাকী জীৱন সংগিনীয়েই নহয়, সি এটা এনেকুৱা সম্পৰ্ক বিচাৰি পাইছিল য'ত শিপা বহুত গভীৰলৈকে আছে। মুম্বাইৰ এখন কেফেত য'ত নিৰ্বাণে তাৰ প্ৰথম কিতাপ লিখা আৰম্ভ কৰিছিল, তাতেই মই নৰীক লগ কৰিলোঁ। নৰী শান্ত, শালীনতা আৰু বহুত সন্মানেৰে ভৰি থকা এজনী ধুনীয়া ছোৱালী আছিল। তেতিয়া তাই মোৰ হাতখন স্পৰ্শ কৰি ক'লে যে আপোনাক লগ পাই মোৰ এনেকুৱা লাগিছে যেন মই নিৰ্বাণৰ আৰু এটা অংশৰ বিষয়ে জানিলোঁ। মই ক'লোঁ আৰু মোৰ এনেকুৱা অনুভৱ হৈছে যেন মোৰ ল'ৰা আৰু অধিক ডাঙৰ হৈ গৈছে। কেইমাহমানৰ পিছত তেওঁ এটা সৰু অনুষ্ঠানৰ আয়োজন কৰিলে, ঘৰতে সম্পৰ্কীয়বিলাকৰ মাজত। মই নৰীলৈ এখন চিঠি পঠিয়ালোঁ, য'ত লিখা আছিল মই মোৰ পুত্ৰক এখন সুৰক্ষিত অন্তৰ দিছিলোঁ। এতিয়া মই সেই অন্তৰ তোমাৰ ওপৰত অৰ্পণ কৰিবলৈ বিচাৰিছোঁ, সেয়া মৰমেৰে আৰু তোমাৰ ভৰসাৰে। নৰীৰ চকু সেমেকি উঠিছিল। আমি তিনিওকে তেতিয়া সাৱটি ধৰিলোঁ। এতিয়া মই চহৰে চহৰে ঘূৰি ফুৰোঁ, লিখনিৰ কৰ্মশালাত উপস্থিত হৈ থাকোঁ, স্কুললৈ যাওঁ লিখনিৰ পৰা জীৱনলৈ নামৰ অনুষ্ঠান এটাৰ যোগেদি। নিৰ্বাণ আৰু নৰীয়ে এতিয়া একেলগে লিখে। তেওঁলোকৰ নতুন কিতাপ আহি আছে, মাৰ কম্বল, কন্যাৰ কলমৰ সম্পৰ্ক। যদি মূল্য আৰু সন্মানেৰে ভৰি থাকে তেনেহ'লে সেই সম্পৰ্ক সময়ৰ লগে লগে বাঢ়ি গৈ থাকে আৰু কেতিয়াও ভাঙি নাযায়। এগৰাকী এনেকুৱা মাতৃ আগতে পুত্ৰক চোৱা চিতা কৰিছিল, এতিয়া নিজকো এটা জীৱন দিছে। এতিয়া এই কাহিনীটো এটা সাধাৰণ মা আৰু পুত্ৰৰ কাহিনী হৈ থকা নাছিল, এয়া এক তিনিটা চৰিত্ৰৰ জীৱনৰ যাত্ৰা হৈ উঠিছে। চৰিতা এতিয়া অকল এগৰাকী মা হৈ থকা নাই, নিৰ্বাণ যি এতিয়া লেখক আৰু জীৱনসংগী দুয়োটাই, আৰু নৰী যি এতিয়া বোৱাৰী নহয়, কন্যা আৰু এই নতুন প্ৰজন্মৰ চিন্তাধাৰাৰ প্ৰতিনিধি। তেনেহ'লে বলক এতিয়া চাওঁ তেওঁলোকৰ জীৱন আগলৈ কোনফালে গতি কৰে। সময় লাহে লাহে সলনি হৈ গৈ থাকিল, কিন্তু কিছুমান সম্পৰ্ক সময়ৰ লগে লগে গভীৰ হৈ গৈ থাকে, দুৰ্বল নহয়। এদিন চৰিতাৰ ঘৰলৈ ডাকযোগে কিবা এটা আহিলে। তাত ধুনীয়া আখৰেৰে লিখা আছিল লিখক দম্পতি নিৰ্বাণ আৰু নৰীৰ নতুন কিতাপ প্ৰকাশন। মুখ্য অতিথি হৈছে চৰিতা কুমাৰী। সেই মুহূৰ্তত চৰিতাৰ চকুত চকুপানী আৰু মিচিকা হাঁহি দুয়োটাই আছিল। কেতিয়াবা তেওঁ মঞ্চৰ পিছফালে থিয় হৈ আছিল, আৰু এতিয়া মঞ্চত মুখ্য অতিথি হ'বলৈ গৈ আছে। সেইটো সন্ধিয়া বৰ বিশেষ আছিল, সকলোৰে মুখত এক আশা জিলিকি আছিল। এতিয়া মানুহবিলাকে লেখক দম্পতীহালক লগ কৰিবলৈ আহিছিল, কিন্তু যেতিয়া চৰিতাই মঞ্চত খোজ ল'লে তেতিয়া গোটেই হলটোৰ দৰ্শকে থিয় হৈ হাত চাপৰি বজাবলৈ ধৰিছিল। তেওঁ মঞ্চত একোৱেই নক'লে, মাত্ৰ মাইকটো হাতত ল'লে আৰু লাহেকৈ ক'লে, শব্দৰ দ্বাৰা নহয়, সম্পৰ্কৰ দ্বাৰা লিখা এই কিতাপত মোৰো অংশ আছে, একো নিলিখাকৈ, একো নোকোৱাকৈ। সেই কিতাপখনৰ পিছত চৰিতাই এটা ডাঙৰ ঘোষণা কৰিলে, মই এটা ফাউণ্ডেশ্যন আৰম্ভ কৰিবলৈ গৈ আছোঁ, খালী চকী, য'ত কেৱল সেইসকল মহিলাক মঞ্চ দিম যিয়ে জীৱনত কেৱল আনৰ কাহিনীৰ অংশ হৈ গৈ থাকিল, নিজৰ কথা কেতিয়াও কোৱা নহ'ল। নিৰ্বাণ আৰু নৰীয়ে মিলি তেওঁক সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি দিলে। এতিয়া তেওঁলোকে অকল কিতাপেই লিখা নাছিল, জীৱন সলনি কৰা এখন মঞ্চ তৈয়াৰ কৰি আছিল। কিছু মাহৰ পিছত নিৰ্বাণে মা চৰিতাক তাৰ ওচৰলৈ মাতিলে। তেওঁ তেতিয়া পাকঘৰত চাহ বনাই আছিল। তেতিয়া নৰীয়ে পিছফালৰ পৰা লাহেকৈ গৈ তেওঁ হাতত ধৰিলে আৰু ক'লে যে মা, আপুনি আকৌ মা হ'বলৈ গৈ আছে। কথাটো শুনাৰ লগে লগে চৰিতাই থতমত খাই উঠিল। তাৰপিছত নৰীয়ে মিচিকিয়াই নিজৰ হাতখন পেটত ৰাখিলে। চৰিতাই কিছু মুহূৰ্তৰ কাৰণে তাইৰ ফালে চাই থাকিলে। তাৰপিছত হাঁহি মাৰি ক'লে, নাই মাজনী, এতিয়া কেৱল মই এগৰাকী মা নহয়, এতিয়া আইতা হ'বলৈ গৈ আছোঁ। ঘৰখনত এতিয়া কিতাপৰ সুগন্ধি আছিল, কফিৰ গোন্ধ আছিল, আৰু এটি নৱজাতকৰ খিলখিলনিৰ আগমন হ'বলৈ গৈ আছিল। চৰিতাৰ কম্বল এতিয়া কেৱল পুত্ৰৰ কাৰণে নহয়, এতিয়া তাত এটা নতুন প্ৰজন্মৰ উষ্ণতা সংযোগ হ'বলৈ গৈ আছিল। আচলতে সম্পৰ্ক কেতিয়াও শেষ হৈ নাযায়,
সম্পৰ্কৰ ৰূপ সলাই দায়িত্ব বঢ়াই আৰু নতুন জীৱনৰ জন্ম দিয়ে। এগৰাকী মা যিয়ে নিসংগতাৰে জীৱন আৰম্ভ কৰিছিল, তেওঁ এতিয়া 3টা প্ৰজন্মৰ শিপা হৈ উঠিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।